নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ আজি ৫৬ অধ্যায়। আজি অধ্যায় হনুমান বান্ধত পৰিল। ডেকা যুঁজাৰু দেৱতুল্য অক্ষকুমাৰে আঠোটা ঘোঁৰাই টানি নিয়া ৰথত উঠি যুদ্ধলৈ যাত্ৰা কৰা দৃশ্য বাল্মীকিয়ে সুৱলা ছন্দৰে বৰ্ণনা কৰিছে। অৰণ্যৰ শোভা আৰু যোদ্ধাৰ মাজত ঘোৰ সংগ্ৰামৰ বৰ্ণনাত বাল্মীকি কোনে চেৰ পেলাব পাৰে। তেওঁ ৰচনাৰ ছন্দ আৰু মহাত্ময় বিভীষিকা আৰু গাম্ভীৰ্য বঢ়াই তুলিছে। ই বাল্মীকিৰ বিশেষ প্ৰতিভা। ৰাৱণৰ প্ৰিয় পুত্ৰ অক্ষ আৰু হনুমানৰ মাজত হোৱা যুঁজত আৱেগপূৰ্ণ বিৱৰণৰ সংক্ষিপ্ত আভাসমাথোঁ নীৰস গদ্যৰে আমি আগবঢ়ালোঁ। তপস্যা বলেৰে লাভ কৰা স্বৰ্ণময় ৰথত উঠি ৰাৱণৰ কনিষ্ঠ পুত্ৰ যুদ্ধলৈ গ'ল। তেওঁ হনুমানক বাটচৰাৰ ওপৰৰ শিলচটাত বহি থকা দেখিবলৈ পালে। হনুমানৰ দুৰ্জেয় অংগ পতংগৰ মধুৰ সামঞ্জস্য তথা গম্ভীৰ আৰু নিৰ্ভীক চাৱনিলৈ অক্ষই লক্ষ্য কৰিলে। অক্ষই বুজিলে যে তেওঁ উপযুক্ত বৈৰীৰ সন্মুখীন হৈছে। শত্ৰুক আক্ৰমণ কৰিবলৈ তেওঁ শৰীৰৰ সৰ্বশক্তি আৰু মনৰ দৃঢ় সংকল্প সংযোগ কৰিলে। ডেকা যুঁজাৰু অক্ষই ৩ পাত চোকা শৰ হনুমানৰ গালৈ মাৰি পঠিয়ালে। শৰ হনুমানৰ গাত লাগিল আৰু শৰীৰৰ পৰা তেজ বৈ গ'ল। কিন্তু মাৰুতিৰ শক্তি বৃদ্ধিহে পালে আৰু মুখত নবীন জ্যোতি ফুটি উঠিল। যুৱক ৰাক্ষসৰ বিক্ৰম দেখি হনুমানেও ৰং পালে। দুয়ো ভিতৰত প্ৰচণ্ড যুঁজ। শ শ বাণে আকাশত মেঘৰ দৰে উঠি মাৰুতিৰ দেহত আঘাত কৰিলে। পৰ্বতত বৰষুণ পৰাৰ দৰে শৰবিলাক হনুমানৰ গাত পৰিল। আকাশলৈ উঠি হনুমানে শৰৰ পৰা আঁতৰিছিল আৰু মৃত্যুবাহী শৰৰ জালখনৰ ফুটাৰ মাজেদি সৰকি গৈছিল। তাৰ পিছত চল চাই অক্ষয়ৰ সৈতে মুখামুখি হ'ল। হনুমানে পেটে পেটে অক্ষয় যৌৱন সুলভ ঐশ্বৰ্যৰ প্ৰশংসা কৰিলে আৰু এনেজন যুৱকক বধ কৰিব লগা হোৱাত দুখ পালে। কিন্তু হনুমানে দেখা পালে যে অক্ষয় ক্ৰমাগত দুৰ্দান্ত হৈ পৰিছে, গতিকে তেওঁক বেছিকৈ চল দিয়া অনুচিত। শেষত হনুমানে নিজক নিষ্ঠুৰ কৰি লৈ যুৱকক বধ কৰাটোৱেই স্থিৰ কৰিলে। হনুমানে অক্ষৰ ৰথখনলৈ চোঁচা মাৰি গ'ল আৰু খন্তেকতে ৰথ টুকুৰা টুকুৰকৈ ভাঙি পেলালে। ৰথৰ ঘোঁৰাকেইটা মাটিত বাগৰি পৰিল আৰু মৰি থাকিল। ৰাক্ষস কুমাৰৰ নিৰ্ভীকভাৱে বিনা ৰথে মাটিত থিয় হ'ল। তাৰ পাছত ধনু আৰু তৰোৱাল লৈ আকাশলৈ উঠি গৈ হনুমানক আক্ৰমণ কৰিলে। আকাশত তয়াময়া যুঁজ লাগিল। শেষত অক্ষৰ হাড় টুকুৰা টুকুৰকৈ ভাগি আৰু তেওঁ মৃতৰ দেহা মাটিত পৰি ৰ'ল। হনুমানৰ হাতত অক্ষয়ৰ মৃত্যুৰ বাতৰি পাই ৰাৱণে খঙত গৰজিবলৈ ধৰিলে। কিন্তু খং সম্বৰণ কৰি তেওঁ ইন্দ্ৰকো পৰাজয় কৰা পুত্ৰ ইন্দ্ৰজিতক মাতি আনি ক'লে, তুমি সকলো বিধৰ অস্ত্ৰৰে পাৰ্গত। তুমি দেৱতা আৰু অসুৰবিলাকক যুদ্ধত পৰাজিত কৰিছিলা। তুমি তপস্যাৰ বলত ব্ৰহ্মাৰ পৰা ব্ৰহ্মাস্ত্ৰ লাভ কৰিছিলা। পৃথিৱীত তোমাৰ বিপক্ষে থিয় দিব পৰা কোনো নাই। ক্ৰান্তি কাক বোলে তুমি নাজানা। তোমাৰ যুদ্ধজ্ঞান অসাধাৰণ। তপোবলত তুমি শক্তি লাভ কৰিছা। তোমাৰ পক্ষে দুঃসাধ্য নাই। দূৰদৰ্শিতাত তোমাক কোনেও চেৰ পেলাব নোৱাৰে। এজন দুৰ্দান্ত শত্ৰুৱে বান্দৰৰ ৰূপ ধৰি আমাক আক্ৰমণ কৰিছিল। সেই শত্ৰুৱে আমাৰ কিংকৰবিলাক ৫ জন সেনাপতি, জম্বুমালী আৰু তোমাৰ ভাতৃ অক্ষকো নিহত কৰিলে। এতিয়া তুমি তাৰ প্ৰতিশোধ ল'ব লাগে। এই শত্ৰুক যথেষ্ট গুৰুত্ব দিবা। মোৰ ধাৰণা হৈছে যে অস্ত্ৰৰে তাক পৰাস্ত কৰিব নোৱাৰি। মল্লযুদ্ধতো তাক হয়মান কৰিব নোৱাৰি। কি উপায় অৱলম্বন কৰিব লাগে ভালকৈ বিবেচনা কৰা। তুমি বিজয়ী হৈ উলটি আহাগৈ। তুমি তপস্যা বলত লাভ কৰা অস্ত্ৰৰ ব্যৱহাৰ কৰা। এইটোৱেই উপযুক্ত সময়।
তোমাৰ চিত্ত স্থিৰ কৰি যুদ্ধত মনোনিৱেশ কৰা আৰু বিজয়ী হৈ আমাৰ মাজলৈ ঘূৰি আহা। দেৱতাৰ নিচিনা জ্বলন্ত মূৰ্তিধাৰী ইন্দ্ৰজিতে পিতাকৰ আদেশ সভক্তিৰে শিৰোধাৰ্য কৰিলে। চৰণৰ ধূলি শিৰত লৈ পৰম উৎসাহিত হৈ আগ্ৰহেৰে ইন্দ্ৰজিৎ অশোক বনলৈ গ'ল। চাৰিটা ভয়ংকৰ সিংহই টানি নিয়া ৰথত থিয় হৈ আৰু ধনুৰ টংকাৰ ধ্বনি কৰি ইন্দ্ৰজিৎ হনুমানৰ কাষলৈ আগবাঢ়ি গ'ল। তেওঁৰ ৰথে বাৰিষাৰ মেঘৰ দৰে গৰ্জন কৰি গ'ল। তেওঁ পদুম ফুল যেন চকু দুটিত বিস্ময়ৰ প্ৰতিবিম্ব পৰিল। ইন্দ্ৰজিতক হনুমানৰ ফালে আগবাঢ়ি অহা দেখি হনুমান প্ৰসন্ন হ'ল। ৰণপণ্ডিত ইন্দ্ৰজিতেও ধনু আৰু চোকা কাঁড় হনুমানৰ কাৰণে সাজু কৰি ল'লে। তুমুল ৰণ লাগিব বুলি জানি নাগ ৰক্ষক আৰু সিদ্ধসকলে আকাশমণ্ডলত অৱস্থান কৰিলে। ইন্দ্ৰজিতক দেখা পাই হনুমানে গৰ্জন কৰিলে আৰু দেহৰ অৱয়ৱৰ বৃদ্ধি কৰিলে। নীৰৱে ৰাক্ষস কুমাৰে কাঁড় মাৰিলে। দেৱতা আৰু অসুৰৰ যুদ্ধত যেনেকৈ বাণ বৰ্ষণ হৈছিল, সেইদৰে জাকে জাকে কাঁড় বৰষিবলৈ ধৰিলে। হনুমানে আকাশলৈ উঠি নিমিষতে চোকা শৰবিলাক নিষ্ফল কৰি পেলালে। হনুমানৰ তৰ্জন গৰ্জন চাৰিওফালে প্ৰতিধ্বনিত হ'লত ৰাক্ষসৰ ৰণবাদ্য আৰু ধনুটংকাৰ তল পৰি গ'ল। যুদ্ধই ক্ৰমান্বয়ে প্ৰচণ্ড ৰূপ ধাৰণ কৰিলে আৰু দৰ্শকৰ মনত বিস্ময় জন্মিল। বল কৌশলত দুয়ো যোদ্ধা সমান। আঘাত পালতো হনুমানৰ শক্তি অলপো নলৰিল। ইন্দ্ৰজিতে ভাবিলে, মোৰ শৰে এই বান্দৰক একো কৰিব নোৱাৰো। পিতৃৰ বচন সত্য, ব্ৰহ্মাস্ত্ৰহে তাক বান্ধিব পাৰিম। ইয়াকে ভাবি ইন্দ্ৰজিতে হনুমানৰ প্ৰতি ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। এই অস্ত্ৰই স্পৰ্শ কৰা মাত্ৰেই হনুমান ব্ৰহ্মাস্ত্ৰত বান্ধ খাই নিঃসহায় হৈ পৰিল। হনুমানে বুজিলে যে তেওঁক ব্ৰহ্মাস্ত্ৰই বান্ধি পেলালে। তেতিয়া মনত পৰিল তেওঁ ব্ৰহ্মাৰ পৰা এটা বৰ লাভ কৰিছিল। হনুমানে ভাবিলে, ব্ৰহ্মাস্ত্ৰই মোক মুহূৰ্তলৈকে বান্ধি ৰাখিব। প্ৰকৃততে মোৰ বিপদ নঘটে। মই বন্ধনত নিঃসহায় হৈ পৰি থাকোঁতে ৰাক্ষসতে মোক কি কৰে চাওঁ। হয়তো দূতৰ কাম কৰিবলৈ ইয়াতো সুযোগ পাব পাৰোঁ। ব্ৰহ্মাই অমৰ বৰ দিওঁতে শিকোৱা মতে হনুমানে ব্ৰহ্মাস্ত্ৰৰ আগত আত্মসমৰ্পণ কৰিলে আৰু মাটিত দীঘলী হ'লে। হনুমান তেতিয়া নিষ্ক্ৰিয় হ'ল, কিন্তু তেওঁৰ জ্ঞান সম্পূৰ্ণ আছিল। ইমান পৰে দূৰৈত থকা ৰাক্ষসবিলাকে যেতিয়া হনুমানক অকৰ্মণ্য হৈ মাটিত পৰি থকা দেখিলে, তেতিয়া সিহঁতে কাষ চাপি আহি হনুমানক বেঢ়ি ধৰিলে। ৰাক্ষসবিলাকে আনন্দত নাচি বাগি অকথ্য ভাষাৰে হনুমানক গালি শপনি পাৰিলে আৰু উচ্চ বাক্যেৰে ইন্দ্ৰজিতৰ গুণ গালে। সিহঁতে চিঞৰি চিঞৰি হনুমানক ক'লে, তোক টুকুৰা টুকুৰকৈ কাটি আমি ভগাই খাম। তাৰ পিছত নিজৰ ভিতৰতে ক'লে, ইয়াক চোঁচৰাই ৰজাৰ ওচৰলৈ লৈ যাওঁ ব'লা। এইদৰে নানাটোৱে নানা ৰকমে চিঞৰ বাখৰ কৰি উখল মাখল লগালে। ৰাক্ষসৰ ভিতৰৰ পৰা কেইজনমানে মাত লগালে, এই দুৰন্তই ভাওহে জুৰিছে। ই একে জাপে উঠি আমাক আধ্যা পেলাব। এইদৰে চিন্তা কৰি সিহঁতে নাৰিকল আৰু মৰাপাতৰ শকত জৰি আনি হনুমানক কটকটীয়াকৈ বান্ধি পেলালে। তাৰ পিছত সিহঁতে আনন্দত চিৎকাৰ কৰি ক'লে, ইয়াক এতিয়া ভালদৰে কটকটীয়াকৈ বান্ধিলো, এতিয়া ৰজাৰ ওচৰলৈ লৈ যাওঁ ব'লা। ইন্দ্ৰজিতে পিছতহে বুজিলে যে ৰাক্ষসতে মহা ভুল কৰিলে। তেওঁ মনে মনে দুখ কৰি ভাবিলে, হায়, মোৰ শ্ৰম সিহঁতে পণ্ড কৰি পেলালে। এই নিৰ্বোধহঁতে দৈবিক অস্ত্ৰৰ গুৰুত্ব নাজানে। সিহঁতে শৈবে বন্ধা মাত্ৰকেই ব্ৰহ্মাস্ত্ৰৰ দৈবিক গুণৰ শক্তি লোপ হ'ল। বাস্তৱ বন্ধনৰ লগে লগে মন্ত্ৰৰ বন্ধন নিষ্ফল হ'ল। হনুমানক এতিয়া মাথোন জৰিৰে বান্ধি থৈছে। সি এই বান্ধন ছিঙি ভাঙি পেলাব পাৰে। ব্ৰহ্মাস্ত্ৰই পুনৰ গুণ নধৰে। হনুমানেও ইয়াক বুজিছিল। ইচ্ছা কৰিলে তেওঁৰ গাৰ শকত কৰি এই সূতা ছিঙি পেলাব পাৰে। কিন্তু
তাকে কৰি ৰাৱণৰ লগত সাক্ষাৎ আৰু কথা বতৰা হ'বলৈ পোৱাটো সুযোগ এৰিব নোখোজিলে। সেইকাৰণে ৰাক্ষসৰ হাতত পোৱা লাজ, অপমান আৰু নিষ্ঠুৰ ব্যৱহাৰকো নিজৰ নিঃসহায় অৱস্থা যেন দেখুৱাই হনুমানে সহ্য কৰি থাকিল আৰু ৰজাৰ ওচৰলৈ নিজকে চোঁচৰাই নিবলৈ বিনা ওজৰেৰে পাতি দিলে। ৰাক্ষসতে তেওঁক অবাস্য মাতেৰে গালি পাৰিলে, নানা প্ৰকাৰে মাৰধৰ কৰিলে আৰু ৰাজপথেদি চোঁচৰাই লৈ গ'ল। ল'ৰা ছোৱালী, তিৰোতা বৃদ্ধ আদিয়ে ঘৰৰ পদূলিলৈ ওলাই হনুমানক চালে আৰু নানা প্ৰকাৰে ইতিকিং কৰিবলৈ ধৰিলে।